ট্ৰেইনিং আমাৰ কেনেদৰে চলি আছে, ট্ৰেইনিঙত আমাৰ কি শিকায়, আমাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ ইয়াত আছে, আমি আজি এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি কথা একেবাৰে শেষলৈকে ক'ম। সকলোৱে একেবাৰে শেষলৈকে চাই থাকিব। ভিডিঅ'টো লাইক এটা সকলোৱে কৰি দিব। আৰম্ভণিতে নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুতে এই কথাটো সুধি আছিলে আৰু সকলোৱে হয়তো আমাৰ ভিডিঅ' আগতে যদি চাইছে তেতিয়াহ'লে গম পায় যে মই অসম পুলিচত চাকৰি পালোঁ 2025 চনৰ আগৰ শেষৰ ফালে আৰু মই বৰ্তমান ট্ৰেইনিং কৰি আছোঁ দেৰগাঁও LBPত। ট্ৰেইনিঙত আমাৰ কি শিকায়, বহুতে আচলতে কমেণ্ট কৰা দেখিবলৈ পাইছিলোঁ বা আমাৰ ট্ৰেইনিং কেতিয়া শেষ হ'ব, কেনেকুৱা ধৰণৰ ইয়াত কেনেকৈ শিকায় সেই কথাখিনি সুধিছিলে। কি কৰোঁ আচলতে আৰম্ভণিৰ পৰা যদি মই কৈ যাওঁ তেতিয়াহ'লে এটা কথা আৰম্ভণিতে ক'ব লাগিব, সেইটোৱে হৈছে যে আমাৰ সম্পূৰ্ণ DGP অফিচৰ পৰা যি ট্ৰেইনিঙৰ চিডিউল, সেই ট্ৰেইনিঙৰ চিডিউল পাছ হয় আৰু সেই চিডিউল মতে আমাক বৰ্তমান ট্ৰেইনিং শিকাই থকা হয়। প্ৰত্যেকটো সপ্তাহতেই বেলেগ বেলেগ চিডিউল আহে। আমাৰ প্ৰতিটো সপ্তাহতেই বেলেগ চিডিউলৰ মতে আমাৰ যিসকল গুৰুজী বা ইনষ্ট্ৰাক্টৰ সেইসকলে আমাক ট্ৰেইনিং দিয়ে। যেতিয়া ঠাণ্ডা দিন আছিলে, সেই ঠাণ্ডা দিনৰ সময়ত আমাৰ যিটো গন্তি বুলি কোৱা হয়, গোটেই ট্ৰেইনিছক যিটো গন্তি কৰা যিটো পদ্ধতি বা যিটো আমাৰ ছিষ্টেম, সেই ছিষ্টেমটো 5:30 আৰম্ভ হৈছিলে ঠাণ্ডা দিনত। আৰু এতিয়া যিহেতু গৰম দিন, সেইকাৰণে আমাক গন্তিটো লয় 5টা বজাতে। আৰু 5টা বজাত উঠিবৰ কাৰণে তাৰ আগতে আমাৰ যিখিনি কৰণীয় কাম, সেইখিনি কৰণীয় কাম কৰাৰ পাছত 5টা বজাত গন্তিত উপস্থিত হ'ব লাগে। 5টা বজাৰ পৰা আমাক 5:30লৈকে আমাৰ যিটো PT ফিজিকেল ট্ৰেইনিং, সেই ফিজিকেল ট্ৰেইনিংটো হয়। আৰু বৰ্তমান সময়ত আমাৰ ৰানিং হৈ আছে। আমাৰ প্ৰায় 2400 মিটাৰ অৰ্থাৎ প্ৰায় 2.5 কিলোমিটাৰ প্ৰতিদিনে ৰানিং হয়। ৰানিং কৰাৰ পাছত আমাৰ গ্ৰাউণ্ড এক্সাৰচাইজ হয় আৰু গ্ৰাউণ্ড এক্সাৰচাইজৰ পাছতে আমাৰ যিটো টি ব্ৰেক বুলি কোৱা হয়, আমাক চাহৰ কাৰণে এটা সময় দিয়ে। আৰু চাহ তাহ খোৱাৰ পাছত পুনৰ আমাৰ হাথিয়াৰৰ সৈতে আমাৰ কিছুমান ডিল শিকোৱা হয়। বৰ্তমান সময়ত আমাৰ প্ৰত্যেকজন ট্ৰেইনিছকে একোটাকৈ হাথিয়াৰ ইছ্যু কৰা হৈছে আৰু সেই হাথিয়াৰ একেবাৰে POP সময়লৈকে থাকিব। প্ৰায় 7:40লৈকে আমাৰ সেই গ্ৰাউণ্ড এক্সাৰচাইজ হয় আৰু গ্ৰাউণ্ড এক্সাৰচাইজ হোৱাৰ পাছত 7:40ত আমাক ব্ৰেকফাষ্টৰ কাৰণে আমাক এৰি দিয়ে। আৰু ব্ৰেকফাষ্ট খোৱাৰ পাছত পুনৰ 8:30টাৰ পৰা প্ৰায় 10টা বজালৈকে পুনৰ গ্ৰাউণ্ড এক্সাৰচাইজ হয় বন্ধুকৰ সৈতে। আৰু 10টা বজাৰ পৰা প্ৰায় 1টা বজালৈকে আমাৰ ল ক্লাছবোৰ হয়। ল ক্লাছ বহুত প্ৰয়োজনীয় UBৰ কাৰণে। বৰ্তমান সময়ত মই ৰাস্তাৰ কিনাৰত আছোঁ। আজি দেওবাৰ, যিহেতু খোলা আমাৰ কাৰণে। গোটেই আমাৰ যি LBPৰ যিসকল আমাৰ ট্ৰেইনিছ আছে, সেইসকলৰ কাৰণে দেওবাৰ দিনটো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ তেওঁলোকে অন্ততঃ মুক্তভাৱে ইয়াত চলন ফুৰণ কৰিব পাৰে। কিন্তু বাকী যিবোৰ বাৰ, সেই বাৰত কিন্তু এইটো বন্ধ আছে। আৰু 1টা বজালৈকে প্ৰায় আমাৰ ল ক্লাছ হয়। ল ক্লাছ হোৱাৰ পাছত আমাক খাবৰ কাৰণে সময় দিয়া হয় আৰু পুনৰ 2:30 বজাৰ পৰা 4টা বজালৈকে পেৰেড হয়। আৰু সেই পেৰেডত আমাৰ কি হৈছে, প্ৰায় এমাহমানৰ পাছৰ পৰা আমাৰ অকল হাথিয়াৰ ট্ৰেইনিং দি থকা হৈছে। ৰাতিপুৱা আৰু পাছবেলা দুইটা সময়তে আমাক কি কৰা হৈছে, হাথিয়াৰ ট্ৰেইনিং দিয়া হয়। আৰু পাছবেলাও সম্পূৰ্ণ 2:30 বজাৰ পৰা প্ৰায় 4টা বজালৈকে আমাক হাথিয়াৰৰ সৈতে পেৰেড শিকোৱা হয়। আৰু পুনৰ 4:30 বজাৰ পৰা 5টা বজালৈকে আমাৰ গেম পিৰিয়ড হয়। আৰু গেম পিৰিয়ড 5টা বজাত শেষ হয়। 5টা বজাৰ পৰা আমাৰ প্ৰায় 6:30লৈকে আমাৰ ফ্ৰী থাকে, 6:15 মানলৈকে। আৰু পুনৰ সন্ধিয়া 6:30ত আমাৰ গন্তি হয়। আৰু গন্তি ট্ৰেইনিং পিৰিয়ডৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেণ্ট ছিষ্টেম হয়, কাৰণ গন্তি নহ'লে বহুত খেলিমেলি হয়। আৰু সেই গন্তি আগৰ পৰা এতিয়ালৈকে চলি আছে বা আগলৈকে হয়তো চলি থাকিব। প্ৰত্যেকজন ট্ৰেইনিছ প্ৰেজেণ্ট আছেনে নাই, সেইকাৰণে গন্তি কৰা হয়। আৰু এইটো ট্ৰেইনিঙৰ বহুত ডাঙৰ এটা পাৰ্ট হয় গন্তি। 6:30 বজাত গন্তি লোৱা হয়। গন্তিৰ পাছত আমাক খাবৰ কাৰণে এৰি দিয়া হয় আৰু খাই বৈ ধুনীয়াকৈ শুই যাওঁ। আৰু বহুতে এইটো কথা সোধে যে ট্ৰেইনিঙত আমাৰ দৰমহা পাতিৰ কথা সোধে। ট্ৰেইনিঙত বৰ্তমান প্ৰত্যেকজন ট্ৰেইনিছে প্ৰায় 31,500 দৰমহা পাই আছে। বহুতে আচলতে ট্ৰেইনিঙত কিন্তু দৰমহা নিদিয়ে বুলি ভাবে। দৰমহা যে ট্ৰেইনিঙৰ এটা পাৰ্টছ হয়, বা যিদিনাখনৰ পৰা আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিছে আৰু যোনদিনাখনে প্ৰত্যেকেই ডিষ্ট্ৰিক্টত জইন কৰিছে, DFত জইন কৰিছে, সেইদিনাখনৰ পৰাই আচলতে ছাৰ্ভিচ কৰিছে বুলি ধৰা হয়। আৰু সেইদিনাখনৰ পৰাই আমাৰ চেলাৰীটো দি থকা হৈছে। অৰ্থাৎ আমি প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে 10 ডিচেম্বৰ জইন কৰিছিলে আৰু সেই 10 ডিচেম্বৰৰ পৰাই কিন্তু আজিলৈকে প্ৰত্যেক দিনাই প্ৰতি মাহে দৰমহা পাই আছে। এভাৰেজ যদি চাওঁ তেতিয়াহ'লে প্ৰায় 31,000 ওপৰতে সকলোৱে দৰমহা পাই আছে। তো থুলমূলকৈ আমাৰ যিখিনি ট্ৰেইনিঙত কি হয় বা কি শিকোৱা হয়, সেই কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। কোনো ধৰণৰ এডিট নকৰাকৈ ভিডিঅ'সমূহ দি দিওঁ ডাইৰেক্ট। আৰু ভিডিঅ' বনোৱা এনেকৈ আগতে অভ্যাসো নাছিলে, সেইকাৰণে ইমান অভ্যাসো নাই। গতিকে আজি থুলমূলকৈ এই কথাখিনি আপোনালোকক ক'লোঁ। সকলোৱে লাইক এটা কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ